সমাজত চৰ্চিত মানে ধৰ্ষণ বা ছোৱালীজনী বাহিৰত যায় ছোৱালীৰ কাৰণে বৰ বিপদজনক টাইপৰ ঘটনা কিছুমান দেখি থাকো ৰুমি কি হ'ল তোমাৰ ৰুমি নমস্কাৰ মই বিকাশ আপোনালোকে চাই আছে দৃষ্টিকোণ দ্য অপিনিয়ন আজি আমাৰ লগত উপস্থিত আছে এগৰাকী খুব মৰম লগা ছোৱালী জ্যোতিষ্কা ডেকা তাইৰ ঘৰ হ'ল বৰপেটা ৰোডত আৰু তাইৰ বিষয়ে আমি আপোনালোকক সকলো কথা বিৱৰি ক'ম তাৰ আগতে আমি এটা খুব ধুনীয়া তাইৰ পৰা এক্টিং চাই লোৱা হওক জানা শুনা মানুহবোৰে কি কথাত কি মেৰপাক লগাই ককাইটি মই একো ধৰিবই নোৱাৰো পিছে এটা কথা মই ঠিকে ধৰিব পাৰিছো মনমোহন ৰুদ্ৰ আৰু তপধৰে মোক ভোক লালসাৰ জুইত খেকি মাৰিব খুজিছিল আৰু তই ককাইটি মোক গ্ৰহ দিবলৈ আহি মোৰ কামি হাৰ কেইডালত ডুবি ডালে তই গুচি গলি এই 32 বছৰীয়া জানো কি কোনেও বিয়া কৰাম বুলি কথা দিব নালাগে ককাই তহঁতে মোক মালভোগ কল একাশীও দিব নালাগে আৰু ৰঙা ফুলাম পাৰিৰ চাদৰো নালাগে ৰাতি বিচনাৰ বেৰৰ দুৱাৰত আহি মোক কোনো টুকুৰিয়াবও নালাগে ককাই চে তহঁতে মোক শান্তিত জীয়াই থাকিবলৈও নিদিয় আৰু শান্তিত মৰিবলৈও নিদিয় তহঁতৰ মনবোৰ কি হয় ইমান পয়া লগাও ককাই কি হয় ভাল পয়া লগা কি বাহ কি সুন্দৰ সংলাপ খুব সুন্দৰ এক্টিং আমি ইয়াতে জ্যোতিষ্কাক পাই যথেষ্ট আনন্দিত হৈছোঁ জ্যোতিষ্কাৰ এগৰাকী হৈছে মৰম লগা ছোৱালী তাই বৰপেটা ৰোডত ঘৰ আৰু বৰপেটা ৰোডত দেউতাকৰ চাকৰি সূত্ৰে তেওঁলোকে ইয়াত থাকে অৰিজিনেল ঘৰ তোমালোকৰ টংলাত হয় নমস্কাৰ মোৰ নাম জ্যোতিষ্কা ডেকা আৰু মই বৰ্তমান ক্লাছ 10ত পঢ়ি আছো যোৱাকালি এডমিশ্যন হ'লগে আৰু আগতে ক্লাছ 8ত সেন্ট ক্লেয়াৰ্ছ কনভেন্টত পঢ়িছিলোঁ গুৱাহাটীত ধাৰাপুৰ তাতে আছিলোঁ আৰু এতিয়া বৰ্তমান আমি কাৰেণ্টলি বৰপেটা ৰোডত আছো আৰু পাপাৰ চাকৰি সূত্ৰে আমি বৰপেটা ৰোডত এতিয়া আছো দেউতা কোন চাকৰি কৰে পাপা BH কলেজ তাতে প্ৰফেছৰ জ্যোতিষ্কাৰ এটা খুব ভাল লগা কথা যে তাই খুব সৰুৰে পৰা লিখা মেলাৰ প্ৰতি যথেষ্ট আকৰ্ষিত এতিয়ালৈকে তাই দুখনকৈ কিতাপ লিখি উলিয়াইছে প্ৰথম কিতাপখন আছিল চাৰ্লি চিকু আৰু ধুনু মুনু আৰু দ্বিতীয় কিতাপখন হৈছে মনৰ কথা এই দুখন কিতাপ তাই লিখি উলিয়াইছে প্ৰথমখন কিতাপ 2022 বৰ্ষত তাই লিখি উলিয়াইছিল প্ৰায় তাই হয়তো ক্লাছ 6ত আছিলো তাৰ পিছত প্ৰকাশ হওঁতে ক্লাছ 8 মানত প্ৰকাশ পাইছে ক্লাছ 7 8ত আৰু দ্বিতীয়খন কিতাপ মনৰ কথা এইখন কিতাপ ক্লাছ 9ত প্ৰকাশ পাইছে ক্লাছ 8তে লিখিছিলো ষ্টাৰ্ট কৰিছিলো বাট ক্লাছ 9ত পাইছে এই দুখন কিতাপ ইমান কম বয়সতে লিখি উলিয়াৰ মানে অনুপ্ৰেৰণা ক'ৰ পৰা পাইছা অনুপ্ৰেৰণা ক'ব গ'লে ঘৰত পাপা নিজৰ আছে লিখে লিখা মেলা কৰিয়ে থাকে সৰুৰ পৰাই দেখিছো মানে পাপাই এনেকে লিখি থাকে আৰু মই মানে দুষ্টামি সৰু বাচ্চা যেতিয়া কৰে গতিকে ময়ো তেতিয়া কৰিছিলো তেতিয়া পাপাই মোক কয় আৰু এনেকে লিখা পঢ়াকে কৰ এনেকে কয় আৰু মোক মানে কৰাচোন তেতিয়া মই লিখা পঢ়া মানে পাপাক দেখি এটা প্ৰেৰণা টাইপ মই পাইছিলো আৰু তেতিয়া ভাল লাগে আৰু পাপাই যেতিয়া মোক আনকি যেতিয়া শুব যায় পাপাই তেতিয়া হাতত কিতাপখন দেখো ময়ো তেতিয়া পাপাৰ লগত এনেকে শুব যাওঁ চাওঁ কিতাপখন কি আছে সৰুতে ইমান ভালকৈ বুজি পোৱা হোৱা নাছিলো লাহে লাহে যেতিয়া মায়ো মোক বহুতখিনি ছাপোৰ্ট কৰিলে পিছত মাহঁতে এনেকৈ ক'লে আৰু লিখা কৰা পিছত আৰু লকডাউনৰ সময়ত তেতিয়া একো মানে কি আৰু ক্লাছবোৰ অনলাইন হৈছিল গোটেইখিনি গোটেই স্কুল বহুত সময় পাইছিলোঁ গতিকে ছ'চিয়েল মিডিয়াৰ লগতে মই যিহেতুকে লাইভ কৰিছিলোঁ FB লাইভ এইবোৰৰ লগতে লিখাখিনিও মই কৰি গৈছিলোঁ আৰু এক্সামবোৰতো আছিলে স্কুলৰ প্ৰথম যিখন কিতাপ চাৰ্লি চিকু আৰু ধুনু মুনু বিষয়বস্তুটো কেনেকুৱা এই কিতাপখন ইয়াতে আছে এটা কুকুৰ কাৰণ ইয়াতে ফটোখন আগতে আছে একেবাৰে এটা কুকুৰৰ লগত আছে জ্যোতিষ্কা ডেকা ইজনী আৰু পিছফালে চৰাই আছে দুটা চৰাই কিন্তু মাছৰ ফটোটো দিয়া হোৱা নাই আৰু সেইকাৰণে এই দুটা নাম কি এই চৰাই দুটাৰ নাম ধুনু মুনু আৰু আগৰ মাছটোৰ নাম চিকু আৰু ইয়াতে চাৰ্লি কেনেকৈ তুমি লিখিলা কিতাপ মনত আহিল কাৰণ আমি দেখি থাকো ন কুকুৰ বা চৰাই এইবোৰ মাছ মোৰ আছিল দুটাই আছিল গতিকে এনেকে দেখি থাকো বহুতে মাৰপিটো কৰে খোৱা খাদ্য দিব নিবিচাৰে কিন্তু এই লকডাউনৰ সময়ত বেয়া লাগে এতিয়া ষ্ট্ৰীট ডগ আছিল গতিকে ৰাস্তাৰ কুকুৰ মোৰ মনটো বেয়া লাগে মই মানে পুৰা আৰু জীৱ মানে বহুত ভাল পাওঁ আৰু গতিকে তুমি লিখিব আৰম্ভ তেতিয়া আৰম্ভ কৰিছো 12 বছৰমান হ'ব সিমান 12 বছৰমান হ'ব তেতিয়া আৰু দ্বিতীয়খন কিতাপ তোমাৰ আছিল মনৰ কথা এই কিতাপখনৰ বেটুপাতটো চাওঁ এখন মনৰ কথা এই কিতাপখন তাই
ক্লাছ 9ত লিখি উলিয়াইছে। ক্লাছ 8ৰ পৰা ষ্টাৰ্ট কৰিছো, মানে 9ত প্ৰকাশ পাইছে। 9ত পাইছে আৰু। এইখন কিতাপৰ বিষয়বস্তু কেনেকুৱা? এইখন মনৰ কথা লিখাই আছে, নামটো মনৰ কথা। মানে যিখিনি মই দেখা পাইছো বহুত কথা শুনিবলগীয়া হয়, আৰু আমাৰ মানে টিনেজৰ ফ্ৰেজটো মানে বহুত বস্তু মানে যাই অভিজ্ঞতা মানে হৈ যায় আৰু অভিজ্ঞতা মানে পূৰ্ণ। তাৰপিছত কিছুমান বস্তু দেখা পাইছো, মোৰ নিজৰ বেয়া লাগে দেই, খুব বেয়া লাগে। আৰু মানে এতিয়া ইম'চনেল হৈ যাওঁ মই যেতিয়া মানে কওঁ, হাজাৰ থাকে ন ফ্ৰেণ্ড চাৰ্কল বা যিয়ে নহওক, নিজৰ পৰিয়াল বা যিকোনো ঘটনাই আমি দেখি থাকো চকুৰ আগত, সমাজৰ ঘটনা কিছুমান দেখো, কিছুমান টাৰ্ম যেনেকে আমি ইউজে কৰি থাকো, যেনেকে ডিপ্ৰেশ্যন, অথচ আমি নাজানো কি ডিপ্ৰেশ্যন হয় নে এনজাইটি বুলি কওঁ, আমি কৈ থাকো কিন্তু সকলোৰ মুখে মুখে ডিপ্ৰেশ্যন, মোৰ এনজাইটি হৈছে, ষ্ট্ৰেছ হৈছে, কিন্তু আমি নাজানো কি অৰ্থাৎ কি, সেইটোতো আমি নাজানো ন। গতিকে বহুতে তেনেকে ইউজ কৰে, মই ভাবো কিয় বা ইউজ কৰি আছে। মোৰ মানে তেতিয়া কেতিয়াবা হাঁহিও উঠে, এতিয়া হাঁহি উঠে আজিকালি, মানে এনেই আৰু এটিটিউড বুলি কয় মানে, আৰু এনেকুৱা টাইপৰ আজিকালি পাওঁ। কিহৰ ঘমন বা কিহৰ কি সেইবোৰ নাজানো, সকলো ব্যৱহাৰ কৰে, আৰু বহুতে নাজানে আচলতে কি, তথাপিও এনেই মানে এটা শ্ব' অফ কৰিবলৈ আজিকালি মানে কৰে, আৰু দেখা পাইছো এইটো মই। গতিকে মোৰ বেয়া লাগিলে, আৰু যেতিয়া দেখা পাওঁ নিজৰ গোটেইবোৰ মানে পৰিৱেশত যেতিয়া এনেকুৱা ধৰণৰ ঘটনা চলি থাকে, তেতিয়া দুখ পোৱা যায় কোনোবাখিনিত। গতিকে তেনেকুৱা এটা জোচতে, তেনেকুৱা এটা ফিলিংছতে মই এখন কিতাপ লিখিছিলো। মনৰ যিখিনি ফিলিংছ আছিল গোটেইখিনি ইমোচনছ লিখিছা। গোটেইখিনি। আৰু এইখন কোনে প্ৰকাশ কৰিছিল? এখন কুহিপাত বৰপেটাৰ। কিতাপখন যদি কোনোবা কিনিব খোজে ক'ত উপলব্ধ আছে? পাণবজাৰত পোৱা যাব, পাণবজাৰ গুৱাহাটী, তাতে বুক ষ্টল আছে বান্ধৱ, তাতে পোৱা যাব। জ্যোতিস্কাৰ অভিনয় আৰু গীতৰ প্ৰতি যথেষ্ট ৰাপ আছে, আমি জানিব পাৰিছো তেওঁৰ অভিভাৱকৰ পৰা। এটা ক্লিপ দেখুৱালো প্ৰথমতে তাইৰ অভিনয়ৰ, আৰু এটা ক্লিপ আমি তাইৰ পৰা জানিব বিচাৰিম। প্ৰথম যিটো ক্লিপ আমি দেখুৱাইছো, ক্লিপটো মানে ক'ৰ পৰা লোৱা হৈছে? হয়, প্ৰথম ক্লিপটো ধৰা সাপ নাটকখনৰ আছিল, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ দ্বাৰা ৰচিত। তাতে মই জানকী নামৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিলো। গতিকে সেইটোৱে আছিল। আৰু আমি আৰু এটা অনুৰোধ কৰিম যে আৰু এটা অভিনয় আমাৰ দৰ্শকসকলক যাতে কি দেখুৱাবা। আপোনাৰ অনুৰোধ মৰ্মে মই এতিয়া এটি অভিনয় কৰিম, যিটো মোৰ মাৰ দ্বাৰাই ৰচিত বুলি ক'ব পাৰি, মাৰ সৃষ্টি। আৰু মাৰ অভিনয় মই সৰুৰ পৰাই কৰো, মানে মায়ে ভাবে মনত আৰু পিছত লিখি দিয়ে, বা তেনেকে মই অভিনয়টো কৰো। গতিকে বেলেগ তেনেকুৱা নহয় আৰু। গতিকে বিষয়বস্তুটো ধৰক আজিকালি সমাজত চৰ্চিত মানে ধৰ্ষণ, বা ছোৱালীজনী বাহিৰত যায়, ছোৱালীৰ কাৰণে বৰ বিপদজনক টাইপৰ ঘটনা কিছুমান দেখি থাকো, বা মাকজনীয়ে যেতিয়া ছোৱালীজনীক যেতিয়া হেৰুৱাই, তাৰে বেদনা কিমানখিনি দুখ, তাৰে পিছত কেনেকুৱা ৰিয়েক্ট কেনেকুৱা কৰে, তাৰে পিছত বিহেভটো কেনেকুৱা কৰে, তাৰে গোটেইখিনি যিখিনি কথা আমাক কৈ আছে, মানে যথেষ্ট ভাবিবলগীয়া বিষয় কিছুমানৰ কথা কৈ আছে। এই গোটেই বিষয়টো আমি তাৰ অভিনয়ৰ মাজেদি আমি চাম নেক্সট ক্লিপত। তাৰ আগতে আমি ক'ব বিচাৰো যে তাই যিটো ক'লে যে এনেকুৱা বিষয় কিছুমান চলি আছে, ছোৱালী এজনী বাহিৰত যাব নোৱাৰে, কিছুমান ক্ষেত্ৰত অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। এইবিলাক বহুত সাংঘাতিক কথা সমাজখনত, আৰু সকলোৱে যাতে এই বিষয়টোৰ ওপৰত মাত মাতে, সকলোৱে যাতে সজাগ হয়, এই কথাটো আমি দৃষ্টিকোণৰ ফালৰ পৰা সকলোকে আহ্বান জনালো। আহকচোন তাইৰ আমি পৰৱৰ্তী যিটো অভিনয়, এই অভিনয়টো আমি চাম। হেল্ল', হয়, আপুনি ৰুমিৰ মাক নেকি? হয়, আপোনাৰ ছোৱালী এজনী ইয়াতে, আপোনাৰে ছোৱালী হ'ব চাগে। তাইৰ পৰা আমি পাৰ্চৰ পৰা এখন কাগজ পাইছো, ৰুমি লিখা আছে তাতে নামটো, গতিকে আপোনাৰে ছোৱালী চাগে। আপোনালোক ইয়াতে আহকচোন, পথৰ দাঁতিত ইয়াতে এজনী ছোৱালী ইয়াতে উদ্ধাৰ কৰা হৈছে, আপোনালোক আহক, জল্দি আহক, ইমিডিয়েটলি। কিন্তু কি মোৰ ছোৱালী? মই এতিয়া কি কৰো? ৰ'বকচোন, মই যাই আছো, ৰখক। হেল্ল', হেই শুনিছেনে? আমাৰ ৰুমিক বোলে পথৰ দাঁতিত বোলে পুলিচে বোলে উদ্ধাৰ কৰিছে। কি বা হৈছে তাইৰ? আহক না, শুনক, জল্দি আহক। ৰুমি, ৰুমি, কি হ'ল তোমাৰ? ৰুমি, কোনে এনেকুৱা অৱস্থা কৰিলে? ৰুমি, ৰুমি কি হ'ল? তুঝে কান্নে কাতে তুমি স্কুল যাব লাগিব। ৰুমি চোৱা না, দেউতাই তোমাৰ কাৰণে এডমিশ্যন লৈ আহিছিল।
যাব লাগিব তোমালোকৰ ঘূৰাইছে উঠা ৰুমে উঠা মোৰ ৰুমে ঘূৰাই মোৰ ৰুমে সুন্দৰ এটা অভিনয় আমি দেখিবলৈ পালো জ্যোতিষ্কাৰ ফালৰ পৰা। আৰু ক'ত শিকিছা এনেকুৱা ইমান ধুনীয়া অভিনয়? মই আচলতে ক'তো এনেদৰে কৰ্মশালা বা তেনেকুৱা অংশগ্ৰহণ কৰা নাই। মোবাইলতো চাওঁ কেতিয়াবা আৰু মায়ে মোক শিকাই দেই, গতিকে মায়ে ঘৰত শিকিয়ে মানে ইমান ধুনীয়া অভিনয় কৰিব দিয়ে? মায়ে শিকাই আৰু তেনেকে শিকি মই শুনিছো তুমি গানো গাব জানা খুব ধুনীয়াকে। তুমি তোমাক যদি এতিয়া মই গান এটা গাব দিওঁ কোনটো গান গাবা? মোৰ যিহেতুকে মই জুবিন গাৰ্গ ডাঙৰীয়াৰ গানটি। কিবা ভুল ভ্ৰান্তি হলে ক্ষমা কৰিব, যিহেতুকে মই শিকিহে আছো, গতিকে গাবলৈ লৈছো। মোৰ কথা মনে কৰেনে তুমি যেতিয়া নিজানত বহা, মোৰ ছবিয়ে তোলা দিয়েনে তুমি যেতিয়া মোৰ কথা ভাবা, স্মৃতিবোৰে যদি প্ৰশ্ন কৰে পাৰিবানে উত্তৰ লিখিবলে, কিয় তুমি এনে কৰিলা, এৰা বুলি এৰা দিয়ে এৰিলা, মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা। ধন্যবাদ জ্যোতিষ্কা, ইমান ধুনীয়া গান গাইছা আৰু আমাৰ দৰ্শকসকলক ইমান ধুনীয়া অভিনয় তুমি কৰি দেখুৱাইছা। দৰ্শকসকলে যথেষ্ট ভাল পাব এই অভিনয় আৰু গান শুনি। তোমাক মই শেষৰ ফালে কেইটামান কথা সুধিম যে ভৱিষ্যতে তুমি কি কৰিম বুলি ভাবিছা, মানে কেনেকুৱা ধৰণৰ প্ৰজেক্ট আছে হাতত? ভৱিষ্যতে কিতাপ লিখাৰ কথা ক'বলৈ গ'লে এতিয়া যিহেতুকে মই ক্লাছ 10 এইবাৰ চাওঁ, এইবাৰ বৰ্তমানতো একো লিখা নাই, এতিয়া একো কথা তেনেকৈ ভবাও নাই, গতিকে ফিউচাৰত কি কৰোঁ চাওঁ, কিন্তু লিখাৰ এটা হেঁপাহ আছে, গতিকে লিখিম ভৱিষ্যতে। লিখি থাকা ভালকে। আৰু অভিনয়ৰ ক্ষেত্ৰত কিবা কৰিম বুলি ভাবিছা নেকি? ক'ৰবাত কিবা শিকিবা নেকি? হয়, অভিনয় ক্ষেত্ৰত শিকিবলৈ ইচ্ছা আছে মোৰ, গতিকে যদি চান্স পাওঁ তেতিয়া শিকিম। আৰু অফাৰো আহিছে কিবা মুভি আৰু তেনেকুৱা চিৰিয়েল, গতিকে মোৰ সেইকাৰণে মই নিজে টাইম দিব পৰা নাই, আৰু যিহেতুকে ক্লাছ 10 এইবাৰ, গতিকে এইবোৰ কৰিব পৰা নাই, গতিকে তাৰে মাজতে পঢ়া শুনাৰ কথা আহিছে, মই এটা কথা সুধো, তুমি কোনটো ছাবজেক্ট বেছি ভাল পোৱা পঢ়ি? মই এনে গোটেইকেইটা, মেথছটো ইমান মানে মোৰ ইণ্টাৰেষ্ট নাই টু বি অনেষ্ট, মই মানে মেথছত ইমান এটা ভাল নহয়, আৰু চায়েন্সটো মই খুব বেছি ভাল পাওঁ, গতিকে চায়েন্সটো চাগে পিছৰ ফালে মই ল'ম। তুমি ভৱিষ্যতে কি হ'ম বুলি ভাবিছা? এনেতো মোৰ ডক্তৰ হোৱাৰে ইচ্ছা, কিন্তু কিবা হয় গোটেই ভগৱানৰ ওপৰত আৰু নিজৰ কৰ্মৰ ওপৰত, গতিকে কি হয় দেখা যাওক। তুমি ভালকে পঢ়া, যেহেতু তোমাৰ চায়েন্সটো তোমাৰ খুব ভাল লগা বিষয় এটা, গতিকে তুমি ডক্তৰ হ'ব পাৰিবা যদি ভালকে পঢ়া, ভগৱানে সহায় কৰিব। আৰু এনেকে তুমি ধুনীয়াকে অভিনয় কৰি যোৱা, ধুনীয়াকে গান গাই যোৱা, ভাল ভাল কিতাপ লিখা, আমাৰ সকলোৰে আশীৰ্বাদ আছে, আমাৰ দৰ্শকসকলেও হয়তো তোমাক আশীৰ্বাদ দিব। আৰু আমাৰ দৰ্শকসকলক উদ্দেশ্যি আৰু কিবা ক'ব খুজিবা নেকি? যিহেতুকে বিহু আহি পালেহি, গতিকে বহাগ বিহুৰ কাৰণে মই এতিয়া আপোনালোকক শুভেচ্ছাও জনালো, আৰু মই এতিয়া বিহু এটি গাই মই সমাপ্ত কৰিম বুলি ভাবিছো। ৰৈ 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 ৰতি মইনামতি কাছন্দৈ ঐ বিহুতি ঐ আহিলে, ৰৈ 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 ৰতি মইনামতি কাছন্দৈ ঐ ৰমকে ঐ জমকে, ৰৈ 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 ৰতি মইনা মইনা মইনামতি, ঢোলে নুগুমে গুমাই পেপাই নুকুৰুলিয়াই, ৰৈ 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 ৰতি মইনামতি কাছন্দৈ ঐ বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গাত। থেংক ইউ। খুব ভাল লাগিল তোমাৰ লগত। আচলতে এইটো ইণ্টাৰভিউ মই ভাবা নাছিলো ইমান ধুনীয়া এটা ইণ্টাৰভিউ হ'ব বুলি। অভিনয় আমি চালো, গানো শুনিলো, আৰু আমি আশা ৰাখিছো যে
এই প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী আছে অনুপ্ৰাণিত হওক আৰু তলৰ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে যাতে ভাল ভাল কাম কৰি আমাৰ সমাজখনক আগুৱাই লৈ যাওক আমি সেইটোৱে আশা ৰাখিছোঁ আৰু তোমাকো ভৱিষ্যতৰ কাৰণে যাতে তুমি ভালে থাকা তোমাৰ স্বাস্থ্য যাতে ভালে থাকে হয়। আৰু ভাল ভাল কাম কৰি যাতে আমাৰ ৰাইজক ভাল উপহাৰ দি যাব পাৰা তাৰে আশা ৰাখিছোঁ আৰু এইখিনি কৈ আজি আমাৰ এই অনুষ্ঠানটো আমি সমাপ্ত কৰিবলৈ ওলাইছোঁ সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছাও যাচিলোঁ ধন্যবাদ